নমস্কাৰ, আপোনালোকে চাই আছে হেডলাইন এইট ষ্টুডিঅ'ত মই হিমাদ্ৰী শৰ্মা। গুৱাহাটীত দেৱাল অংকন কৰি দুই যুৱক আৰক্ষীৰ ৰোখত পৰাৰ পাছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহৰ সমীপৰ উৰণ সেতুত দুই যুৱকে আঁকিছিল সোণম ৱাংচুকৰ ফটো। তাৰ পাছতে শুক্ৰবাৰে নিশা দিছপুৰ আৰক্ষীয়ে আটক কৰে যুৱক দুজনক। দুই যুৱকৰ বিৰুদ্ধে অনুমতিহীনভাৱে ৰাজহুৱা স্থানত ছবি অঁকাৰ অভিযোগ। কিন্তু সোণম ৱাংচুকৰ অনশনে দেশ কপোৱাৰ সময়তে তেওঁৰ ফটো অঁকাৰ বাবে দুই যুৱকক আটক কৰাৰ বিষয়টোক সহজভাৱে ল'ব পৰা নাই বহুজনে। মুখ্যমন্ত্ৰীক কটাক্ষ কৰি বহুতে এই বুলিও একাংশই প্ৰশ্ন তুলিছে, পৰেশ বৰুৱাৰ ছবি যদি আঁকিব পাৰি সোণম ৱাংচুকৰ কিয় নোৱাৰি? ৰাজহুৱা স্থানত ছবি অঁকাৰ অপৰাধতে আৰক্ষীয়ে আটক কৰা বিষয়টোক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যৰ চিত্ৰশিল্পীসকলৰ মাজতো। এই সন্দৰ্ভত আমি ফোনযোগে প্ৰতিক্ৰিয়া লৈছিলোঁ কেইজনমান বিশিষ্ট চিত্ৰশিল্পী। শুনো আহক কোনে কি মন্তব্য প্ৰকাশ কৰিলে এই বিষয়টোৰ সন্দৰ্ভত। কথাটো হ'ল এই গণতন্ত্ৰৰ দেশত গণতন্ত্ৰত মানে আমাৰ সংবিধান মতে আমাৰ মনৰ কথাবিলাক মানে বিভিন্নজনে বিভিন্ন ধৰণে উপস্থাপন কৰাৰ এটা অধিকাৰ আছে। সেই হিচাপে চিত্ৰশিল্পীসকলেও চিত্ৰৰ মাধ্যমেৰে মনৰ কথা বা সময়ৰ কথা বা আমাৰ সমস্যাৰ কথা বা ক'বলগীয়া কথাবোৰ আমি ছবিৰ মাধ্যমেৰে প্ৰকাশ কৰা হয়। আৰু এই ছবিৰ কাৰণে যিটো প্ৰতিক্ৰিয়া দিব লগা হৈছে সেয়া এটা হ'ব নালাগিছিলে। এতিয়া আমি সেই কথাটো মানে ঠিক বুজি পোৱা নাই কিয় তেনেকুৱা কৰিছে। কাৰণ আমাৰ ভাৰতৰ এজন আইকন, তেখেতৰ ছাপৰ্ট সকলোৱে কৰিব পাৰে আৰু বিৰোধিতাও কৰিব পাৰে। সকলোৰে অধিকাৰ আছে এই গণতন্ত্ৰত, নহয় জানো? গতিকে তাৰ কাৰণেই আৰু ছাপৰ্ট কৰাৰ কাৰণেই যে তেওঁলোকক আটক কৰিব বা সেই বিৰোধিতা কৰিব বা কিবা আইনী ব্যৱস্থা ল'ব, সেইটো হ'ব নালাগিছিলে। আৰু যিও নহওক, আমাৰ সকলো গণতন্ত্ৰত সকলো নাগৰিকৰ নিচিনাকৈ শিল্পীসকলৰো এটা স্বাধীনতা থাকিব লাগে। আৰু সেই কথাটো আমাৰ ৰজা ঘৰিয়াই ভাবিব লাগে। নিশ্চয় তেওঁলোকক নিশ্চয় চৰকাৰে ভাবিব তেওঁলোকৰ প্ৰতি। মানে প্ৰথম কথাটো হ'ল শিল্পীসকল সদায় মুক্ত হৈ থাকিবলৈ পাব লাগে, স্বাধীনতাটো পাব লাগে। যেনেকে আমাৰ সংবিধানে মৌলিক অধিকাৰ দিছে, বাক স্বাধীনতা যেনেকে দিছে, তেনেকে শিল্পটো এটা ভাষাই। গতিকে ভাষা এটা প্ৰকাশ কৰাৰ স্বাধীনতাটো থাকিব লাগে দেশ এখনত। এইটো এটা স্বাভাৱিক কথা তাৰমানে, আৰু এইটো সাংবিধানিক কথা। এই সাংবিধানিক কথাটো আচলতে আমাৰ দেশত এতিয়া সকলোৱে দেখিছে যে সোণম ৱাংচুক কেনেকে উঠাই লৈ গ'ল আজি। সেই তেনেকুৱা এটা পৰিস্থিতিত শিল্পীসকলেও নিজস্ব বক্তব্য ৰখাটো দৰকাৰ। আৰু বিভিন্ন শিল্পীয়ে বিভিন্ন ৰূপত দিব। আজি নাটকৰ শিল্পী এজনে নাটকৰ যোগেদি দিব পাৰে, কবি এজনে কবিতাৰে দিব পাৰে। আৰু তাৰ ৰূপ বেলেগ বেলেগ হ'ব পাৰে, সেইটো এটা বেলেগ কথা। বা তাৰ স্থান বেলেগ হ'ব পাৰে, বা তাৰ কোৱাৰ হেৰিটো বেলেগ ধৰণৰ হ'ব পাৰে। এইটো খুটাত আঁকিলেই যে আপোনাৰ ধৰক এজন আৰ্টিষ্টৰ হেৰিটো মানে এখন চৰকাৰৰ এইটো আৰ্টিষ্টজনে হানি কৰিছে তেনেকুৱা কথা নহয়। কাৰণ আগৰ পৰাই আমাৰ এটা গণতান্ত্ৰিক অধিকাৰ আছে যে আমাৰ কয়েই যে মানে দেৱাল লিখনৰ কথাটো আমাৰ আছেই। আগৰ পৰাই মানুহে দেৱাল লিখন কৰি আহিছে, কাৰ্টুন কৰি আহিছে। গতিকে সেইটো এটা আমাৰ শিল্পীসকলৰ বাবে এটা স্বাধীনতাৰ কথা।
স্বাধীনতাটো ক্ষুণ্ণ হ'ব নালাগে আৰু চৰকাৰে সেই ধৰণৰ কথাবিলাকত আচলতে যদি খুব বেছি প্ৰটেক্টিভ হয় তেতিয়াহ'লে সেইটো চৰকাৰৰহে দুৰ্বলতা চৰকাৰখনে আচলতে ভয় খাইছে ভয় খোৱাৰ কাৰণেহে তেনেকৈ শিল্পীসকলকো আটক কৰিছে গতিকে যদি আমি গণতান্ত্ৰিক দেশ এখনত বাস কৰিছোঁ তেতিয়াহ'লে কথা কোৱাৰ স্বাধীনতা ছবি অঁকাৰ স্বাধীনতাটো থাকিবই লাগিব আৰু সেইটোৰ কাৰণে যুঁজ দিবই লাগিব আচলতে শিল্পীসকলেও সমানে সকলো শিল্পীয়ে সমানে যুঁজ দিব লাগিব ছবি যেতিয়া আৰ্টিষ্টিক হয় তেতিয়াতো আৰ্টিষ্ট হ'ব খুব ইম্পৰ্টেণ্ট কথা এইটো এতিয়া ছবি এটা আঁকি যেতিয়া গান চবে গায় চবে গান গালে তেওঁ আৰ্টিষ্ট নহয় যাৰ গানে এটা আৰ্ট এটা কলাৰ সৃষ্টি কৰিব সিহে আৰ্টিষ্ট এইটো প্ৰথম কথা যে মই খুব দুৰ্ভাগ্যজনক অসমততো আৰু চিত্ৰশিল্পৰ কি চৰ্চা চলি আছে চবে জানে এই জাতীয় যিবিলাক মানুহে যিবিলাক ল'ৰাই মানুহটো নহয় ল'ৰাই এই কামবিলাক কৰি আছে কি কৰিছে ভাল বেয়াটোতো ৰাইজে ক'ব এইটো বেলেগ বিষয় ভাল বেয়া জাজমেণ্টত নাযাওঁ কিন্তু আমাৰ এটা ইথিকেল জাজমেণ্ট থকা জৰুৰী বা ইথিকেল ৰেছপনচিবিলিটি থকা জৰুৰী আমি কি ছবি আঁকিম কিয় আঁকিম আৰু ক'ত আঁকিম এই কথাখিনি হঠাৎ আজি চনম ৱাংচুক আজি বিৰাট বিখ্যাত হ'ল তাত ছবি আঁকিব লগা তেনেকুৱা বিষয় নহয় কথাবিলাক আজি জুবিনৰ ছবিক লৈ যি হৈছে জুবিন গাৰ্গ নিজে এজন ইমান ষ্টাইলিছ মানুহ ইমান ধুনীয়া মানুহ তেওঁ গান ইমান ধুনীয়া গাইছে তাক আৰু যধে মধে এটা কোনোবাই য'তে ত'তে আঁকিলে কিয় ভাল লাগে বিষ্ণুৰাভাক চৰকাৰে কি কৈছে নকৈছে মইতো চৰকাৰৰ কি চৰকাৰ চবে জানে এতিয়া কথা হ'ল ছবি এখন আমি ক'ত আৰু কিয় আঁকিম তাৰ আমাৰ ইণ্টেণ্টটো কি সেইটো খুব স্পষ্ট হ'ব লাগে ৱাল এখন ফাঁকা পাইছোঁ ছবি এখন আঁকিছোঁ এনেকুৱা কথা হ'ব নালাগে আমাৰ সমস্যাৰ কম সমস্যা নাই যে কাক আঁকিম কাক আঁকি ক'ত আজি চনম ৱাংচুকক কিয় আঁকা হৈছে জুবিন গাৰ্গক কিয় আঁকা হৈছে তাত ইণ্টেণ্টটো কি আটাইতকৈ ডাঙৰ বিষয় এজন আৰ্টিষ্টে যদি সেই ইণ্টেণ্টটো নাজানে বা তেওঁক যদি কোনোবাই অঁকাইছে এইবিলাক হ'ব নালাগে চনম ৱাংচুকৰ ছবি আঁকিব পৰা জেগা আমাৰ অভাৱ নাই জুবিন গাৰ্গৰ ছবি এটা আঁকাৰ জেগাৰ আমাৰ অভাৱ নাই আৰু তাক কিমান ধুনীয়াকৈ আঁকিব পাৰোঁ কিমান আৰ্টিষ্টিক কৰিব পাৰোঁ তেতিয়া এইটো এটা ভাল কথা এটা ছবি আঁকিম এটা ক্ৰিয়েশ্যন এটা কৰিম দিন ৰাতি কষ্ট কৰি কৰিম আৰু সিটো কাৰোবাক ভাল লগা নহ'ব বা সিটো এটা বিবাদ সৃষ্টি কৰিব এই কথাটোক কোনো কালেই মই সমৰ্থন নকৰোঁ এবাৰ যেতিয়া বিপ্লৱ হৈছিলে তেতিয়া ছবি আঁকিও মানুহে বিপ্লৱ কৰিছিলে কিন্তু আজিৰ সমাজখনত কিছুমান একাংশ শিল্পী সমাজৰ মানুহ কিছুমানো মই পাইছোঁ তেওঁলোকে অলপ বিৰোধ কৰিছে কথাটোত যে মানে সমকালীন আমাৰ যিটো শিল্পকলা চৰ্চা গতিকে সেইটো মানে পৰিধি পাৰ হৈ পেলাই কিছুমান মানুহে প্ৰতিযোগিতাত নামিছে গতিকে সেইটো মোৰ মানে কথাটোত বৰ এটা ভাল লগা নাই কিন্তু কথাটো তেনেকুৱা নহয় মানুহৰ আৱেগ থাকিলে চবতে সৃষ্টি হ'ব য'তেই তেওঁলোকৰ আৱেগ খালি এনেকুৱা এটা বিষয় হ'ব নালাগে যে পাব্লিকৰ ক্ষতিকাৰক বিষয় হ'ব নালাগে যে তেনেকুৱা কাম কৰাত হয়তো চৰকাৰেও বাধা দিব নালাগে পাব্লিক এৱাৰনেছৰ কাৰণেও কাম কৰক কিন্তু তেনেকুৱা ধৰক পোষ্টাৰিংটো বহুত হৈছে যে এণ্টি ড্ৰাগছৰ ওপৰতো কৰা হৈছে বা বিভিন্ন ধৰণৰ কৰা হৈছে মেছেজ কেৰি কৰে কিছুমানে গতিকে সেইবিলাক ক্ষেত্ৰত এজন শিল্পী বা এজন কবি সেইটো ক্ষেত্ৰত মানে ধৰক হেৰি কৰিলে অলপ বেয়া দেখি কিন্তু যদি চৰকাৰে নিয়ম কৰিছে চৰকাৰৰ বিৰোধ কৰিব গৈতো লাভ নাই তেওঁলোকে ৰাজহুৱা স্থানত ছবি অঁকাটো মানা কৰিছে মানে কিন্তু তেওঁলোকে আজি সেইটো কথা কিয় ভাবিলে সেইটো এটা মই নাজানো কিন্তু তাৰ আগতেওতো মানে ধৰক কংক্ৰিটৰ যিবোৰ ফ্লাইঅভাৰ হৈছে তাৰ তলতো ভাল ভাল ছবিও আঁকিছে তেতিয়া ছবি সেই অঁকা সময় তেতিয়া কিন্তু লেতেৰা হোৱা নাছিল নেকি তাতকে উদং পোষ্টবিলাক থাকিলে মানুহে পিক পেলাব তাতে মানে পান মছলা খাই পেলাই পিক পেলাই লেতেৰা কৰিব সেইটো হোৱাতকে ভাল ভাল ছবি আঁকিছে সেইটো একো বেয়া কথা হোৱা নাই মই ভাবোঁ যে যদি ৱাংচুক ৰাইজে সমৰ্থন কৰে ৰাইজে যদি বিচাৰে তো চৰকাৰে কিমান দিন বাধা দিব জুবিনক হ'ল মানে মানুহে অন্তৰেৰে হাৰ্ট থ্ৰব বুলি কোৱা হয় তেওঁকতো হিয়াৰ আমঠু তেওঁলোকে মন কৰিছে য'তে যি আঁকিছে সেইটোক মানে এতিয়া চৰকাৰে নিয়ম এটা বান্ধি দিছে যদি সেইটোত মই মানে নকওঁ যে যদি চৰকাৰে নিয়ম বান্ধি দিছে তাৰ বিৰুদ্ধে যাব নালাগে তেওঁলোকে তেওঁলোকৰ প্ৰতি যিখিনি আৱেগ আছে তেনেকে আৰু এটা নদীয়ে যদি মানে ভেটা পায় বা বাধা পায় তেতিয়াহ'লে সুত সলনি কৰে তেওঁলোকেও তেনেকুৱা ধৰণৰ কাম কিছুমান কৰি গ'লে মানে ৰাইজৰ ক্ষতি হ'ব নালাগে চৰকাৰৰ ক্ষতি হ'ব নালাগে এটা ভাল মেছেজ থকা বস্তু সৃষ্টি হওক মানে
শিল্পীসকল সদায় মুক্ত হৈ থাকিবলৈ পাব লাগে, স্বাধীনতাটো পাব লাগে। যেনেকে আমাৰ সংবিধানে মৌলিক অধিকাৰ দিছে, বাক স্বাধীনতা যেনেকে দিছে, তেনেকে শিল্পটো এটা ভাষাই। গতিকে ভাষা এটা প্ৰকাশ কৰাৰ স্বাধীনতাটো থাকিব লাগে দেশ এখনত। সেইটো এটা স্বাভাৱিক কথা তাৰমানে, আৰু এইটো সাংবিধানিক কথা। এই সাংবিধানিক কথাটো আচলতে আমাৰ দেশত এতিয়া সকলোৱে দেখিছে যে সোণম ৱাংচুক কেনেকে উঠাই লৈ গ'ল আজি। সেই তেনেকুৱা এটা পৰিস্থিতিত শিল্পীসকলেও নিজস্ব বক্তব্য ৰখাটো দৰকাৰ। কাৰণ আগৰ পৰাই আমাৰ এটা গণতান্ত্ৰিক অধিকাৰ আছে যে আমাৰ কয়েই যে দেৱাল লিখনৰ কথাটো আমাৰ আছেই। আগৰ পৰা মানুহে দেৱাল লিখন কৰি আহিছে, কাৰ্টুন কৰি আহিছে। গতিকে সেইটো এটা আমাৰ শিল্পীসকলৰ বাবে এটা স্বাধীনতাৰ কথা। স্বাধীনতাটো ক্ষুণ্ণ হ'ব নালাগে। আৰু চৰকাৰে সেই ধৰণৰ কথাবিলাকত আচলতে যদি খুব বেছি প্ৰটেক্টিভ হয়, তেতিয়াহ'লে সেইটো চৰকাৰৰহে দুৰ্বলতা। চৰকাৰখনে আচলতে ভয় খাইছে। ভয় খোৱাৰ কাৰণেহে তেনেকে শিল্পীসকলকো আটক কৰিছে। গতিকে যদি আমি গণতান্ত্ৰিক দেশ এখনত বাস কৰিছোঁ, তেতিয়াহ'লে কথা কোৱাৰ স্বাধীনতা, ছবি অঁকাৰ স্বাধীনতাটো থাকিবই লাগিব।